গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি বনাবলৈ লৈছোঁ কণীৰ দম। যোৱাকালি ৰাতিৰে ভিডিঅ' আছিলে এইটো, অৱশ্যে এডিট কৰা হোৱা নাছিল বাবে আজিহে দিছোঁ। এইফালে কেইটামান কাজু লৈছোঁ, এটা ডাঙৰ চাইজৰ বিলাহী লৈছোঁ আৰু 4টা ডাঙৰ চাইজৰ পিঁয়াজ, এইফালে আদা নহৰু আৰু এনেকৈ ভাবিছোঁ আজি কণীৰ দমখিনি বনাম। আলু দিটো সদায় খায়ে থকা হয়, এনেকৈ বনালেও খাবলৈ ভাল লাগে কেতিয়াবা, আৰু ল'ৰায়ো বৰ ভাল পায় এনেকৈ বনালে। সেইবাবে আজি ভাবিলোঁ বনাওঁ আৰু ৰেচিপিটোও আপোনালোকলৈ আগবঢ়াওঁ। যিসকলে বনাই খোৱা নাই এনেদৰে এবাৰ বনাই খাব পাৰিব। খুবেই টেষ্টি হয় আৰু আলহী আহিলে বনাই দিবলৈ ভাল হয় এনেদৰে। আৰু যিসকলে আলু নাখায় তেওঁলোকৰ বাবেও সুবিধা হয় আৰু এনেদৰে বনাই খাবলৈ। তাৰপাছতে এইখিনি ধুনীয়াকৈ কোমল হোৱালৈকে মই ভাজি লৈ মিক্সিত পেষ্ট কৰি ল'ম। ৰিম্পিজ কিটচেনৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু যিখিনি তেল ৰৈ গৈছিলে সেইখিনি তেলতে মই কণীকেইটা ফ্ৰাই কৰি লৈছোঁ। মই বহুত বেছি তেল ব্যৱহাৰ কৰা নাই, যিহেতু প্ৰথমতেও তেল ব্যৱহাৰ কৰা আছে। সেইবাবে মই সেই একেখন কেৰাহীতে এইফালে যিখিনি পেষ্ট কৰি লৈছিলোঁ সেইখিনি মই ইয়াতে দি দুবাৰমান লৰাই পেলাই ইয়াতে মিক্সি বাতিটো আওখালি পেলাই মই ইয়াতে পানীটো দি দিছোঁ। যিহেতু মানে কাজু দিয়া থাকিলে পটককৈ লাগি আহে তলত, সেইবাবে এনেকৈ পানী দি পেলাই মই ভাজি লৈছোঁ। লৈ পেলাই ইয়াতে মই নিমখ আৰু হালধি দিলোঁ প্ৰয়োজন অনুসৰি। মই যিহেতু বহুত বেছি বনোৱা নাই, 3জন মানুহৰ বাবে বনাইছোঁ, সেই অনুসৰি মই বস্তুখিনি দি লৈছোঁ। আৰু ইয়াতে মই পানী এইটো মানে গ্ৰেভি হ'লে ভাল লাগে আৰু খাবলৈ, বেছি জোল হ'লে ভাল নালাগে। তাৰপাছতে ইয়াতে মই কালাৰৰ বাবে অকণমান লাল মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। নিদিলেও হ'ব বাৰু, বিলাহী দিয়াৰ বাবে কালাৰটো হয়ে, তথাপিও মই অকণমান দি দিছোঁ আৰু ভাল দেখিবৰ বাবে। আৰু এইখিনি লৰাই লৈ বহুত বেছি সময়ো ভাজিব নালাগে এইখিনি, যিহেতু প্ৰথমতে ভাজাই আছে। আৰু ইয়াতে মই সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি লৰাই লৈ হোৱাৰ পাছতে ইয়াতে মই ঠাণ্ডা পানীয়ে দিছোঁ। আৰু আপোনালোকে যদি মোৰ পেজটো নতুনকৈ চাই আছে, প্লিজ পেজটো ফ'ল' কৰি ল'ব। আৰু বহুত ৰেচিপি ভিডিঅ' দিয়া আছে, আপোনালোকে প্লিজ চাব, এবাৰ চেক কৰিব মোৰ প্ৰফাইলটোত গৈ। আৰু এতিয়া এয়া পানী দিয়াৰ পাছতে মই কণীকেইটা দি দিছোঁ। মানে খাবলৈ ইয়াত মানে পানী সলনি যদি গাখীৰ দিয়া হয় তেতিয়া আৰু অলপ সোৱাদটো বেছি হয় আৰু, কিন্তু মোৰ হাতত যিহেতু কালি গাখীৰ নাছিলে সেইবাবে মই পানীকে দিছোঁ। পানী দিওঁতেও বেয়া লগা নাই, তথাপিও গাখীৰ দিলে সোৱাদটো আৰু অলপ বেছি হয়। আৰু একেবাৰে শেষত মই আধা চামুচ গৰম মছলা ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এতিয়া ইয়াৰ ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে কালাৰটো। আৰু যিহেতু এহাতে মোবাইলটো ধৰি আৰু বনাবও লাগে আৰু এফালে ভিডিঅ'ও কৰিব লাগে, সেইবাবে অকণমান মানে যিমান পাৰোঁ দেখুৱাইছোঁ আৰু অকণ দিগদাৰো হয়। এয়া কণীৰ জোল আমাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে এবাৰ এনেদৰে বনাই খাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।